পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত, ব্ৰজবধূ সদৃশ লক্ষ্মী স্বৰূপা এই মাতৃ সমস্ত, যুৱক যুৱতী বন্ধু বান্ধৱ সমস্তৰে শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ দুগৰাকী গুৰু এই থৈ যোৱা মহাভাগৱতৰ অংশৰ পৰা পৰবন্ধে আমি কিছু কথা আলোচনা কৰিম। পদৰ লগত সংগতি ৰাখি আধ্যাত্মিক পাৰমাৰ্থিক এই দিশসমূহকো আমি সময় সাপেক্ষে আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু এইখিনি কৰিবলৈ যাওঁতে জানিতে অজানিতে হয়তো আমাৰ অনেক দুখ অপৰাধ হ'ব। সমস্ত দুখ অপৰাধ আপোনাসৱে নিজৰ দাসৰ দাস বুলি গণ্য কৰক। ইয়াকে আমি আপোনাসৱৰ শ্ৰীচৰণত পুনৰ প্ৰণিপাত জনাইছোঁ। এই গুৰু সমস্ত দশম স্কন্ধ মহাভাগৱতৰ মধ্যচোৱা চলি আছে। ভগৱন্তৰ মহালীলা চলি আছে। দ্বাৰকালীলাৰ অংশ হিচাপে এই মহাভাগৱতত এতিয়া বিপ্ৰ দামোদৰৰ আৰু কৃষ্ণৰ মাজৰ যি মধুৰ সম্বন্ধ, সেই সম্বন্ধৰ এক আধ্যাত্মিক বিশ্লেষণ চলি আছে। কৃষ্ণ হ'ল দ্বাৰকাপতি, জগতৰ ঈশ্বৰ, আৰু তেওঁৰে সখা বিপ্ৰ দামোদৰ সাধাৰণ একেবাৰে সাধাৰণ জীৱন যাপন কৰিছে। যদিও বিপ্ৰ বা ব্ৰাহ্মণ, কিন্তু তেওঁ সামাজিক মৰ্যাদাত তেওঁ একেবাৰে দিনহীন। তেওঁক দেখিলেই কোনেও তেওঁ যে কৃষ্ণৰ যে সখা, কৃষ্ণৰ যে বান্ধৱ, এই জ্ঞান আৰু ধাৰণা কোনে কৰিব নোৱাৰে। অথচ তেওঁ যাক যেনেকৈ পায় সময় সাপেক্ষে তেওঁ মোৰ সখা দ্বাৰকাধীশ কৃষ্ণ বুলি তেওঁ বৰ আনন্দ উপভোগ কৰে। কিন্তু সেই আনন্দ কৰে, কিন্তু গৌৰৱ নকৰে যে ভগৱন্ত ঈশ্বৰৰ মই সখা। এই গৌৰৱটো তেওঁ নাই, কিন্তু তেওঁ পৰিচয় দিয়ে মোৰ সখা দ্বাৰকাধীশ কৃষ্ণ। আৰু এই পৰিচয়ৰ মাজে মাজে তেওঁৰ প্ৰতি লোকাৰণ্যত যি প্ৰভাৱ পেলায়, কেৱল ঠাট্টা মস্কৰা ইতিকি। ক'ত জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত, ক'ত তুমি দিনহীন সাধাৰণজন। এনেকুৱা এটা ভাৱনাত তেওঁ এক প্ৰকাৰ তাচ্ছিল্য কৰে। কোনোবাই হয়তো কয় তেওঁৰ মানসিক বিকৃতি ঘটিছে। ঠিক এনেদৰে তেওঁ সাধাৰণ এটা জীৱন তেওঁ যাপন কৰিছে। আৰু জগতৰ ঈশ্বৰ কৃষ্ণই জানে যে সেইজন মোৰ পৰম ভক্ত, মোৰ সখা। কিন্তু তেওঁ কোনোদিন সেই সখাৰ গৃহলৈকে অহাৰ কথাও তেওঁ ভাবিব পৰা নাই। আৰু দ্বাৰকাধীশ কৃষ্ণ যে জগতৰ ঈশ্বৰ, সেইজন মোৰ বন্ধু বুলি জানিও কোনোদিন সেই বিপ্ৰ দামোদৰেও বন্ধু বা সখীৰ গৃহলৈ এবাৰ যোৱাৰ কথাও কোনোদিন তেওঁ ভবা নাই। তেওঁ যেতিয়াই মনলৈ আহে যে দ্বাৰকাধীশ সখীৰ গৃহলৈ মই যাব লাগে, তেতিয়াই তেওঁৰ মনত এটা অহংকাৰ আহে, ভক্তিৰ অহংকাৰ। সেইটো নিজে নাজানে অহংকাৰ বুলি। গতিকে তেওঁ এনেকুৱা এটা মনোভাৱ লয় যে মই দেখোন কৃষ্ণক পাই আছোঁ, কৃষ্ণই মোক কৃপা কৰি আছে, কৃষ্ণৰ নাম মই লৈ আছোঁ, কৃষ্ণৰ নাম ল'ব পৰাকৈ তেওঁ মোক সমস্তখিনি দি আছে, আৰু মই তেওঁক ধ্যান কৰিলেই পাওঁ। গতিকে সেইজনৰ গৃহলৈ মই কিয় যাওঁ? সেইজন গৃহলৈ যোৱাৰ মোৰ কি কাম আছে, যিজনক মই গৃহতে পাই আছোঁ? এই ধ্যান ধাৰণাই তেওঁ কৃষ্ণৰ গৃহলৈ যোৱাৰ বাসনা কোনোদিন তেওঁ ল'ব পৰা নাছিল। ইফালে তেওঁ ব্ৰাহ্মণীয়েতো ভালকৈ জানি আছে যে সঁচাকৈ দ্বাৰকাধীশ যদি তেওঁৰে সখী হয়, সেইজনটো জগতৰ ঈশ্বৰ হয়। গতিকে তেওঁ আমাৰ দুখ দুৰ্দশাবিলাক তেওঁ নিশ্চয় দেখিছে। গতিকে অন্তৰ্যামী প্ৰভু ভগৱন্তই আজি আমাৰ এই দুখ দুৰ্দশাবিলাক তেওঁ কিয় দূৰ নকৰে? তথাপিও স্বামীৰ প্ৰতি থকা তেওঁ অটল বিশ্বাস আৰু স্বামী ভক্তিৰ কাৰণে স্বামীয়ে
কিজানিবা বেয়া পায় এইটো কাৰণতে যে দ্বাৰকাধীশৰ ওচৰলৈকে তুমি যোৱা, বহুত সা সম্পত্তি পাবা, এনেকুৱা কথা মাজে মাজে কয়। কিন্তু এইবিলাক কথাক তেওঁ গুৰুত্ব নিদিয়াৰ কাৰণত তেওঁ নোকোৱা হৈ গ'ল। কিন্তু শেষত নিজৰ এমাহ সেই শিশু পুত্ৰসকলক, সন্তানসকলক যেতিয়া দেখিছে তেওঁলোকৰ দুৰ্দশাৰ সীমা নাই, তেতিয়া মাতৃ হৃদয়ে চিৎকাৰ কৰি আছে, আমি বাৰু কৃষ্ণক বুজিছোঁ, আমি বাৰু যি পাইছোঁ তাকে খাইছোঁ, কিন্তু এই সাধাৰণ এই শিশুকেইটাৰ জীৱনটো ইমান দুখময় কৰি কেনেকৈ আমি তেওঁলোকক গঢ়ি তুলিম? গতিকে এইকাৰণে তেওঁৰ অন্তৰাত্মাই এটা সময়ত বৰ ধৈৰ্য সহ্যৰে পুনৰবাৰ স্বামীৰ আগত যেতিয়া ক'লে যে সখী, যে হে স্বামী, তোমাৰ সখী যদি জগতৰ ঈশ্বৰ দ্বাৰকাধীশ হয়, তেওঁ যদি সৰ্বজন্তা হয়, তেওঁ আমাক দেখি আছে, বুজি আছে, কিন্তু আমি সেইজনক আপুনি এবাৰ দেখা কৰিলেই হয়তো আমাৰ সমস্ত দুৰ্দশাবিলাক শেষ হৈ যাব। তেওঁ সেইখিনি নিশ্চয় কৰিব, কিন্তু তুমি যোৱা, আৰু মোৰ বিশ্বাস তুমি মুখেৰে একো ক'ব নালাগে, তুমি একো বিচাৰিব নালাগে। যদি তুমি ভবাৰ দৰে তেওঁ অন্তৰ্যামী হয়, তোমাৰ মনৰ কথা, মোৰ মনৰ কথা তেওঁ জানি আছে, আৰু নকলেও নিশ্চয় তোমাক সমস্তখিনি দিব, বা আমাকো সমস্তখিনি দি কৃপা কৰিব। এইবাৰ কিন্তু বিপ্ৰ দামোদৰ মনত এটা ভাৱনা আহিল যে মই গুৰুগৃহতে লগ পোৱা সেই কৃষ্ণ আজিলৈকে দুইজনৰ মাজত দেখা দেখি হোৱা নাই। কিজানিবা হঠাতে তেওঁ যদি সংসাৰৰ পৰা আঁতৰি যায়, ময়ো যদি আঁতৰি যাব লগা হওঁ, তেতিয়াহ'লে এই জীৱনততো আৰু তেওঁক দেখা নাপাওঁ। গতিকে তেওঁৰ মনত এটা ভাৱনা আহিল, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এই প্ৰভুজন এতিয়া বাস্তৱ এটা শৰীৰ লৈ, মনুষ্যৰ ৰূপ লৈ এতিয়া দ্বাৰকাত আছে। তেওঁৰ এই দৰ্শন হয়তো কিছুদিনৰ পিছত এই লৌকিকৰ পৰা আঁতৰি যাব, নাইকিয়া হৈ যাব। মই কি সংসাৰত কিমান দিন থাকিম? গতিকে শেষ তেওঁ মনত এটা বাঞ্ছা আহিল যে নাই, শ্ৰীকৃষ্ণ মোৰ সখা, মই পুনৰবাৰ তেওঁক এবাৰ স্বচক্ষুৱে মই চাব লাগিব। তেওঁক দেখা পালে মোৰ মন, মোৰ প্ৰাণ, মোৰ জীৱন মোৰ ধন্য হৈ যাব। এনেকুৱা এটা চিন্তা কৰি তেওঁ মনস্থ কৰিলে যে মই দ্বাৰকাধীশ কৃষ্ণৰ ওচৰলৈ চাব লাগিব। আৰু সেই অনুসৰিয়ে তেওঁ এতিয়া নীতি নিয়ম অনুসাৰে কৃষ্ণৰ ওচৰলৈ যাওঁতে যথাসাধ্যে তেওঁ এটা টোপোলা এমুঠি অন্নৰে সান্দহ গুৰি বনাই দি যেনে তেনে যোগাৰ কৰি সেই টোপোলাটোক লৈ স্বামীৰ গৃহলৈ, ঈশ্বৰৰ গৃহলৈ তেওঁ গৈছে। এনে ঈশ্বৰ গৃহলৈ গৈ দ্বাৰকাত উপস্থিত হৈ কৃষ্ণৰ পৰা যিটো আদৰ পালে, কৃষ্ণৰ পৰা যিটো সেৱা পালে, অদ্ভুত। তেওঁ ভাবিব পৰা নাছিল যে সঁচাকৈ কৃষ্ণই মোৰ দৰে এজন ভিক্ষাৰীক যে এনেদৰে মহা শুশ্ৰূষা কৰিব। আৰু সেই শুশ্ৰূষাৰ পিছত এতিয়া দুয়োজন বন্ধুৰ মাজত পুৰণা কথা কিছুমান উলিয়াই সেই কথা অনুসাৰে এতিয়া নিজৰ স্মৃতি চাৰণ কৰিছে। আৰু সেই স্মৃতি চাৰণত ক'ত কি কৰিছিল, কেনেকৈ দুখ পাইছিল, কেনেকৈ সুখ পাইছিল, কেনেকৈ আনন্দ পাইছিল, গোটেই কথাখিনি ব্যক্ত কৰি অতীতৰ মাজলৈ গৈ দুয়োজন বান্ধৱ অতীতৰ মাজতে যেন হেৰাই যোৱাৰ উপক্ৰম কৰিলে। এতিয়া তাৰপিছতে এতিয়া এদিন গুৰু পত্নীয়ে কেনেকৈ খৰি লুৰিবৰ কাৰণে কৃষ্ণ, বলোৰাম আৰু অন্যান্য শিষ্যসকলক পঠিয়াইছিল। খৰি লুৰি যেতিয়া খৰিৰ বোজা মূৰত লৈ ঘৰলৈ উভতিল,
সেইখিনি সময়তে বাতবৃষ্টিয়ে কেনেকৈ ধুমুহাই কেনেকৈ তেওঁলোকক পথৰুদ্ধ কৰি দিলে। ৰাতিটোৰ ভিতৰত এতিয়া সেই অন্ধকাৰ নিশা ক'তো বাট বিচাৰি পোৱা নাছিল। সেই দুৰ্বিষহ জীৱনৰ কথা দুয়োজনৰ মাজত আজি আলোচনা কৰিছে আৰু শেষৰ পদত কৈছে, যেতিয়া পূবে ঢল ফাট দিছে, পোহৰ যেতিয়া ধৰালৈ আহি গৈছে, তেতিয়া অন্ধকাৰ দূৰ হোৱাত সেই অৰণ্যৰ মাজত তেতিয়া বাট বিচাৰি পাইছে। আৰু সেই ৰাতিটো যিহেতু গুৰু গৃহত শিষ্যসকল নাছিল, গতিকে গুৰু পত্নীক গালি পাৰিছিল। গালি পাৰিছে যে এই শিশুসকলক, ছাত্ৰসকলক এনেদৰে বনলৈ পঠিয়াই দিয়াৰ পিছত এতিয়া তেওঁলোকৰ এই মহা কাল ধুমুহাৰ মাজত এতিয়া কি বা অৱস্থা হৈছে, কিমান বা দুখ যন্ত্ৰণা হৈছে, আৰু তেওঁলোকৰ যদি কিবা এটা অনৰ্থ হয় তাৰ কাৰণেতো মোৰেই দুখ হ'ব। গতিকে এনেদৰে বহু খেদ কৰি গোটেই ৰাতিটো ছটফটাই থাকি ৰাতিপুৱা যেতিয়া পুনৰ সেই শিষ্যসকলক বিচাৰি যায় অৰণ্যত প্ৰৱেশ কৰিবলৈ উপক্ৰম কৰিছে, তেতিয়াহে সেই শিশুসকলে শৰীৰ বুজা মূৰত লৈ তিতা গাৰে, তিতা বস্ত্ৰৰে কঁপি কঁপি যেনে তেনে বনৰ পৰা ওলাই আহিছে। আৰু এই দৃশ্যটো দেখা পাই গুৰুৰ মনত যেনেকুৱা এটা ভাৱনা আহি গ'ল, সেই ভাৱনাই শিষ্যসকলক কিমান কৃপা কৰিলে। আজি এই পদত উল্লেখ কৰিছে, কৃষ্ণই তেওঁ সখা দামোদৰক কৈছে যে গুৰুৱে ক'লে কি, যে কৰিলা দুষ্কৰ কৰ্ম, লভিলা পৰম শ্ৰম, খুজিলা আমাৰ গুৰুধাৰ, মই তুষ্ট ভৰিলো মানে, চিত্তে চিন্তি আছো মানে, সবে সত্য হওক তোমাষাৰ। সেই শিষ্যসকলক তেওঁ আশীৰ্বাদ কৰিছে যে তোমালোকে শিক্ষা গ্ৰহণ কৰি ইমান দিনে গুৰুৰ যিমান ঋণ ইতিমধ্যে তোমালোকে ধাৰণ কৰিলা, এদিনটো এই গুৰুৰ ঋণ বা গুৰুৰ দক্ষিণা তোমালোকে দিব লাগিব। কিন্তু আজি মই আশীৰ্বাদ কৰিছোঁ, আজি মই তোমালোকক এই কথাটো কৈ দিছোঁ, তোমালোকে আজি মোৰ কাৰণে গোটেই নিশা যেনেকৈ ইমান সংকটৰ মাজত মোৰ নামত উৎসৰ্গা কৰিলা, জীৱনকো তুচ্ছ কৰি মৰণকো তুচ্ছ কৰি ইমান যন্ত্ৰণা ভোগ কৰিলা, কাৰ কাৰণে? মোৰ কাৰণে। গতিকে আজিৰ পৰা তোমালোকৰ গুৰু ঋণ সমস্তবিলাক উদ্ধাৰ হৈ গ'ল। এতিয়া আৰু তোমালোকে কোনো ধৰণৰ গুৰু দক্ষিণা দিয়াৰ প্ৰয়োজন নাই। আৰু লগতে কৈছে যে এতেকে অল্পতে মাত্ৰ জানিবা সকলে শাস্ত্ৰ, ৰহস্য সুৰস বেদগণ। এই মুহূৰ্তলৈকে যিসকলে বেদৰ তত্ত্ব, শাস্ত্ৰৰ তত্ত্ব ভালকৈ বুজিব পৰা নাই, মই আশীৰ্বাদ কৰিলোঁ যে এই মুহূৰ্ততে তোমালোকৰ সৰ্বশাস্ত্ৰৰ জ্ঞান সাধন হওক, কোনো শাস্ত্ৰ আৰু বুজিবলৈ যেন বাকী নাথাকে। গতিকে তাৰ কাৰণে তোমালোকক মই আশীৰ্বাদ কৰিছোঁ, তোমালোক সৰ্বশাস্ত্ৰ বিশাৰদ হওক। তত্ত্ব জানি ঈশ্বৰত একান্ত ভকত হৈবা, পৰলোকে লভিম মুকুতি। আশীৰ্বাদ দিছে যে এই জনমত ঈশ্বৰৰ সম্বন্ধে যিমান তত্ত্ব আছে সমস্তবিলাক তোমালোকে জানিব পাৰিবা আৰু ভগৱন্তৰ একান্ত ভকত হ'বা, আৰু এই সূত্ৰে পৰলোকলৈ গৈ মহা মুক্তি পাবা। এইমতে আজি কৃষ্ণই সমস্তকে, গুৰু সন্দীপনী মুনিয়ে সমস্তকে আশীৰ্বাদ দি মহা কৃপা কৰিছে। আচলতে এইটোৰ কাৰণতে কৃষ্ণই এই মহালীলাটো কৰিছে। যদিও গুৰু পত্নীৰ বাক্যলৈ সকলোৱে যোৱাত দেখুৱাইছে আৰু সেই কৰ্মত বাতবৃষ্টি আহি তেওঁলোকক পথহাৰা কৰিছে, ইয়াৰ অন্তৰালত কৃষ্ণৰ এক গভীৰ ৰহস্য আছে, তেওঁ গভীৰ অভিব্যক্তি আছে। এতিয়া তেওঁ উপলব্ধি কৰিছে যে মই সন্দীপনী মুনিৰ গৃহলৈ আহি, আশ্ৰমলৈ আহি
মই অল্পতে সৰ্বশিক্ষা মই সমাপ্ত কৰিলোঁ। স্বৰূপতে তেওঁৰ শিক্ষাৰ প্ৰয়োজন কি? তথাপিও এদিনকৈ মাত্ৰ 3-4টা দিন গুৰুগৃহত আছিল, 64টা দিন। আৰু 64টা দিনতে 64টি কলা তেওঁ শিকি সৰ্বশাস্ত্ৰ সাং কৰিলে। এতিয়া আৰু গুৰুৰ পৰা জানিব লগা বুজিব লগা তেওঁ একো নাইকিয়া হ'ল। কিন্তু ইয়াৰ আগতেও যিমানবিলাক শিষ্যই সন্দীপনীৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিছিল, বছৰ বছৰ ধৰি শিক্ষা গ্ৰহণ কৰাৰ পিছতো বহুতে শাস্ত্ৰৰ তত্ত্ব বুজিব পৰা নাছিল, বহুতে জ্ঞান ধাৰণ কৰিব পৰা শক্তি নাছিল। গতিকে সেইসকলৰ লগত এতিয়া কৃষ্ণই একেলগে খেলা ধূলা কৰিছে, একেলগে সহবাস কৰিছে। গতিকে কৃষ্ণই চিন্তা কৰিছে, এইসকল যিহেতু মোৰ সখী, গতিকে এইসকলক মই নিশ্চয় কৃপা কৰিব লাগিব। গুৰুৰ ঋণৰ পৰা মুক্ত হ'ব পৰা শক্তি সামৰ্থ্য হয়তো সকলোৰে নাই, সেইখিনি কৰ্মও সহজতে হ'ব লাগিব। মই আহৰণ কৰা সমস্ত বিদ্যা হয়তো তেওঁলোকে আহৰণ কৰিব পৰা নাই, কিন্তু মোৰ সমানে সমানে তেওঁলোকেও সৰ্বশিক্ষা বিশাৰদ হ'ব লাগিব। কিন্তু কেনেকৈ? যদিহে গুৰুৱে কৃপা নকৰে। গতিকে গুৰুক কৃপা কৰিবৰ কাৰণে আচলতে এনেকুৱা এটা সংকটৰ মাজলৈকে ঠেলি নি তাক ৰক্ষা কৰিছে কোনে? স্বয়ং কৃষ্ণই। আৰু লৌকিকত আৰু এটা তেওঁ আমাক আদৰ্শ দেখুৱাইছে যে গুৰুৰ নামত, শিক্ষা গ্ৰহণৰ নামত কঠোৰ পৰিশ্ৰম যদি নহয়, তেতিয়াহ'লে সেই শিক্ষা কেতিয়াও আয়ত্ত কৰিব পৰা নাযায়। ইমান দিনে যি শিক্ষা তোমালোকে বৌদ্ধিকভাৱে মানসিকভাৱে গ্ৰহণ নকৰিলা, এই শিক্ষা গুৰুৰ নামত এটা দিন অৰণ্যত পখি তোমালোকে মোক চিন্তা কৰা, ঈশ্বৰৰ নামত সমৰ্পণ কৰা, গুৰুৰ নামত সমৰ্পণ কৰা। আৰু এই কায় ক্লেশৰ মাজেৰেহে আচলতে তোমালোকে গুৰুৰ সমস্ত শিক্ষা, সেই শিক্ষা আহৰণৰ ক্ষমতা পাবা। আৰু লগতে গুৰুৰ পৰা মহা আশীৰ্বাদ লৈ মহা শিক্ষা সাং কৰাৰ সমৰ্থখিনি তোমালোকে লাভ কৰিব পাৰিবা। অন্ততঃ এই গোটেইখিনি লীলা কৃষ্ণই এই গুৰুৰ পত্নীৰ জৰিয়তে বা গুৰুৰ জৰিয়তে সাধন কৰিছে। কিন্তু মূল লক্ষ্যটো হৈছে যে মইতো দুদিনৰ পিছত মই এই সন্দীপনীৰ ঋষিৰ আশ্ৰমৰ পৰা গুচি যাম, তাৰপিছত তোমালোকৰ কি হ'ব? গতিকে এইকাৰণে সৰ্বশিক্ষা কৃষ্ণই যেনেদৰে গুৰুৰ পৰা আহৰণ কৰাটো দেখুৱাইছে, সেই একেখিনি শিক্ষা সকলোৱে পাব লাগিব। আৰু গুৰু ঋণৰ পৰা মুক্ত হ'বৰ পৰাকৈ সেই সমস্তকে সেই সুযোগটো গুৰুৰ কৃপা আৰু আশীৰ্বাদৰ জৰিয়তে প্ৰদান কৰিছে। এয়াই হৈছে মহাভাগৱতৰ মহাৰহস্য। আহক আমি পৰৱৰ্তী পদচন্দলৈ আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। এতিয়া যেতিয়া গুৰুৱে মহা আশীৰ্বাদ দি শিষ্যসকলক গৃহলৈ যেতিয়া ওলটাই লৈ আহিল, এতিয়া সেই শিষ্যসকলৰ
যিটো দুৰৱস্থা গুৰু পত্নীয়ে দেখিলে, যে মূৰত খৰিৰ বোজা, তিতা বস্ত্ৰৰে থৰহৰি কম্পিত হৈ অহা সেই শিষ্যসকলক দেখি গুৰু পত্নীয়েও নিজকেও হয়তো অপৰাধ ভোগত ভুগিছে, যে মই যদি তেওঁলোকক নপঠালোহেঁতেন তেওঁলোকৰ এনেকুৱা দুখ কষ্ট নহ'লহেঁতেন। কিন্তু সমস্তখিনি এতিয়া গুৰুৰ নামত, গুৰু পত্নীৰ নামত, শিক্ষা গ্ৰহণৰ নামত তেওঁলোকে উৎসৰ্গা কৰি যি মহতি কাৰ্য সাধন কৰিলে, তাৰ কাৰণে এতিয়া গুৰু পত্নীয়েও উচ্চ স্তৰে তেওঁলোকক মহা আশীৰ্বাদ কৰিছে। গুৰু ভকতিৰ বৰে পাইলো শাস্ত্ৰ নিৰন্তৰে, কিঞ্চিতকো নপাইলা প্ৰমাণ, এহি মতে আনুসৱ গুৰুক কৰিলা সেৱা, থাকি আমি গুৰুৰ গৃহত। আজি এনেদৰে কৃষ্ণই দামোদৰৰ আগত, সখীৰ আগত এই গোটেই কথাখিনি স্মৰণ কৰিছে। সিদিনাখনৰ পৰাই গুৰুৰ কৃপা পোৱাৰ পিছত গুৰুৰ ঋণৰ পৰাও মুক্ত হ'লোঁ, আৰু আমি সবেও সৰ্বশাস্ত্ৰত বিশাৰদ হ'লোঁ। কোনেও কম নাজানে, কোনেও বেছি নাজানে, সকলো সমকক্ষ এটা ৰূপ পাই গ'ল। অৰ্থাৎ সঁচা বন্ধুত্বৰ যিটো মাপকাঠি নিৰ্ণয় হৈ গ'ল। কৃষ্ণই আনন্দ মনেৰে সকলোৰে লগত সমভাৱ পোষণ কৰিছে। আৰু এনেদৰে গোটেই কাহিনীবিলাক যেতিয়া কৈ এতিয়া কৃষ্ণই অতীত ৰোমন্থন কৰি আনন্দ বিচাৰিবলৈ প্ৰযত্ন কৰিছে। আৰু যি বিপ্ৰ দামোদৰে ইমান দিন বিষয়ৰ দুখত তেওঁ মজি থাকিব লগা হ'ল, আজি তেওঁ কৃষ্ণৰ ওচৰলৈ আহিছে আনন্দ বিচাৰি। কিন্তু সেই কৃষ্ণৰ ওচৰত আহি কি আনন্দ পাব? এতিয়া তেওঁ দেখুৱাইছে, তুমি যি কৰ্ম কৰিলা সেই কৰ্মৰ ফলতহে তুমি আনন্দ পাবা। তুমি কৰ্মৰ ফল কি কৰিলা তুমি নাজানা। এতিয়া তেওঁ কৈছে যে তুমি যি কৰ্ম কৰিলা সেই কৰ্মৰ ফল কিমান শুভদায়ক। সেইকাৰণে তেওঁ আজি এই কাহিনীবিলাক অতীত ৰোমন্থন কৰি তেওঁ ক'বলৈ কৈছে যে তুমিতো সৰ্বশাস্ত্ৰ বিশাৰদ হৈ গ'লা, জীৱনতে তুমি মুক্তি পাই গ'লা। কাৰণ গুৰু গৃহত তুমি আমি সকলোৱে যেনেকৈ আমি গুৰুৰ আদেশ মানি, গুৰু পত্নীৰ আদেশ মানি সমস্ত কৰ্ম কৰিছিলোঁ, তাৰ ফলস্বৰূপে গুৰুৱে আমাক এইখিনি কৃপা কৰিলে, গুৰু পত্নীয়ে আমাক এইখিনি আশীৰ্বাদ কৰিলে। গতিকে এইবিলাক কথা মনত পৰাৰ লগে লগেই সমস্ত দুখ কষ্ট বেদনা এইবিলাক নাইকিয়া হৈ যাব। আৰু কৃষ্ণৰ শ্ৰীমুখৰ পৰাই যদি এনেদৰে এই আনন্দদায়ক শুভদায়ক কথাবিলাক আলোচনা হয়, তেতিয়াহ'লে বিপ্ৰ দামোদৰ মনবিলাক নিশ্চয় বিষয়ৰ যন্ত্ৰণাৰ দিনবোৰৰ পৰা মুক্ত হ'ব। আৰু সেইখিনি কৰিবৰ কাৰণেই কৃষ্ণই আজি বৰ্তমানক পাহৰি অতীতৰ জৰিয়তে বৰ্তমানক বিচাৰি পাবৰ কাৰণে এতিয়া এনেদৰে তেওঁ এই মহালীলা কৰিছে। আৰু সেই মহালীলা কৰি তেওঁ যি মহা আনন্দ দিছে বিপ্ৰ দামোদৰ হৃদয়ত, তাৰ অনুভৱ এতিয়া তেওঁ কেনেকৈ কৰিছে পৰৱৰ্তী পদচন্দে সেইখিনি নিশ্চয় ব্যক্ত কৰিব। আহক আমি পুনৰ ভাগৱত পদচন্দলৈ উভতি যাওঁ।